চিত্ৰগীত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। আজি অসম দিৱস। এই উপলক্ষে বৰ অসমৰ ভেটিগৰুতা স্বৰ্গদেউ চাওলুং চুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সুঁৱৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বৰ্গদেউ চাওলুং চুকাফাক সুঁৱৰি সামাজিক মাধ্যমত এটা বিশেষ বাৰ্তা প্ৰকাশ কৰিছে। চাওলুং চুকাফালৈ সন্মান জনাই ৰাজ্য চৰকাৰে ঘোষণা কৰা স্বৰ্গদেউৰ চুকাফা বিশ্ববিদ্যালয়ক স্বৰ্গদেউ চুকাফাই গঢ়ি তোলা বৰ অসমৰ ভেটি বাস্তৱায়িত কৰাৰ বিনম্ৰ প্ৰয়াস বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম দিৱস উপলক্ষে ৰাজ্যবাসীক অসমৰ প্ৰথমজন স্বৰ্গদেউৰ আদৰ্শেৰে অনুপ্ৰাণিত হ'বলৈ আহ্বান জনায়। আজি অসম দিৱসৰ পবিত্ৰ ক্ষণত মই সমূহ অসমবাসীক হিয়া ভৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। यह दिन हमारे लिए मात्र एक उत्सव नहीं अपितु असम की वह गौरवशाली परंपरा, सांस्कृतिक अस्मिता और बहुरंगी विरासत का जीवंत प्रतीक है। आज का यह शुभ दिवस हमें उस महान और ऐतिहासिक घड़ी की याद दिलाता है जब स्वर्गदेव चाओलुंग चुकाफा ने असम की पवित्र धरती पर पदार्पण किया और अहोम साम्राज्य की आधारशिला रखी। उनके दूरदर्शी, न्यायप्रिय और सर्वसमावेशी नेतृत्व ने लगभग 6 शताब्दियों तक असम को समृद्धि, स्थिरता और सुरक्षा प्रदान। অসম দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শিৱসাগৰৰ নাজিৰা খেলপথাৰত দিনজোৰা কাৰ্যসূচী উদযাপন কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে এখন সৰ্বাংগ সুন্দৰ অসম গঢ়াৰ স্বাৰ্থত সকলোকে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ ভাৱনাৰে একত্ৰিত হ'বলৈ আহ্বান জনায়। অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী যোগেন মহন, পীযুষ হাজৰিকাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক কাইলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কাইলৈ দিনৰ 11 বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত 156গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত 5,410গৰাকী প্ৰাৰ্থীৰ লগতে 252গৰাকী চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থী আছে। নৱনিৰ্বাচিত প্ৰাৰ্থীসকলৰ 5,010গৰাকীয়ে অসম আৰক্ষী, 4,011গৰাকীয়ে অসম আৰক্ষী অনাতাঁৰ সংগঠন, 361গৰাকীয়ে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, 21গৰাকীয়ে অগ্নি আৰু জৰুৰীকালীন সেৱা, 12গৰাকীয়ে কাৰাগাৰ আৰু 3গৰাকীয়ে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে। ইপিনে চাহ জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত 3% পদত নিৰ্বাচিত 120গৰাকী প্ৰাৰ্থীক অহা 8 ডিচেম্বৰত পৃথকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেলেংগানাৰ সংবাদ মাধ্যমৰ এটা প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শিক্ষা, স্বাস্থ্য আৰু নাৰী সবলীকৰণ তথা আন্তঃগাঁথনিকে ধৰি ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ পৰিৱৰ্তনৰ বিষয়ে প্ৰতিনিধি দলটোক অৱগত কৰোৱা হয়। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো গুৱাহাটী কাছাৰত এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰক উৎখাত কৰিছে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ এটা দলে শিলচৰৰ সমীপৰ বৰাক নদীত অভিযান চলাই আজি এখন নাৱৰ পৰা 6 কিলো 149 গ্ৰাম হেৰইন জব্দ কৰে। হেৰইনখিনিৰ মূল্য 12,50 লাখ হ'ব বুলি অনুমান কৰা হৈছে। ঘটনা সন্দৰ্ভত লখিমপুৰৰ জেকব হামাৰ আৰু মেলডি হামাৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। নিষিদ্ধ ঘোষিত আলফাৰ দুজন সদস্যই আজি ডিব্ৰুগড় জিলা জ্যেষ্ঠ অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে। অস্ত্ৰ সম্বৰণ কৰা আলফা সদস্য দুজনক অস্তিত্ব অসম আৰু বন অসম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে বৰ্তমান সদস্য দুজনক জেৰা কৰি আছে। ৰাজ্য চৰকাৰৰ শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে আজি ডিব্ৰুগড় বিধানসভা সমষ্টিত দুৰাৰোগ্য ৰোগত চিকিৎসাধীন হৈ থকা ৰোগীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এককালীন চেক প্ৰদান কৰে। সৰ্বমুঠ 26গৰাকী ৰোগীক মন্ত্ৰীগৰাকীয়ে চেক বিতৰণ কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰে আজি বাক্সা জিলাৰ সদৰস্থিত মুছলপুৰ উন্নয়ন খণ্ডৰ নতুন গৃহৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে বাক্সা জিলাৰ সদৰ মুছলপুৰত বহুত কৰিবলগীয়া আছে আৰু তেওঁ এনে কামৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।